ফিজিক্যালি, ফাইনেন্সিয়ালি আৰু ইমোশনেলি আমি কেইগৰাকী লেডি বাৰু ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিছোঁ এবাৰ ভাবি চাবচোন। কিয় আমি কমপ্লিট মানুহ হ'ব নালাগে? কিয় আমি আধৰুৱা আধৰুৱা হ'ব লাগে? আমাকতো ভগৱানে গোটেইখিনি দিছে, দুখন হাত, দুখন ভৰি, দুটা চকু, গোটেইখিনি ইন্দ্ৰিয়ৰ লগ লাগি আমি পৰিপূৰ্ণ এজন মানুহ। চ' আমি আধা আধৰুৱা কিয় হৈ থাকো? কিয় এজন মানুহে দুখন ভৰি নথকাৰ পিছতো কমপ্লিট এজন মানুহ হ'ব পাৰে? আমি কিয় পৰা নাই এতিয়ালৈকে? আমাৰ লগত কিবা এটা অন্যায় হলে আমি তেতিয়া আমি দুখ কৰো বা আমি আপোচ কৰো। ফিজিক্যালি ইণ্ডিপেণ্ডেণ্ট আমি হ'ব পৰা নাই। আমি ঘৰৰ পৰা অকলে ওলাই যাবলৈও চিন্তা কৰো, আমাৰ কনফিডেন্ট লো, আমি ঘৰৰ পৰা যাব নোৱাৰো, এজন ড্ৰাইভাৰ লাগে, নহলে হাজবেণ্ড ড্ৰাইভাৰজনকে আমি টানি ফুৰো, দৰকাৰ হলে তেওঁ বহুত কামেই থাকক কিয়, তেওঁ নগলে আমি মুখখন ফুলাই দিওঁ যে মোক সময় নিদিয়ে। তেওঁৰ পৰা আশা কৰাটো ভুল, কাৰণ ঘৰখন চলোৱাৰ সম্পূৰ্ণ ফাইনেন্সিয়েল ৰেছপঞ্চিবিলিটি তেওঁৰ হয়। গম পাইছেনে? ইমোশনেলি ইণ্ডিপেণ্ডেণ্ট আমি কেলে হ'ব পৰা নাই? যেতিয়া আমাক কোনোবাই লগ নিদিয়ে, যেতিয়া আমাৰ কথা কোনোবাই নুশুনে, আমি ইমোশনেলি ভাঙি পৰো। ইমোশনেলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুব জৰুৰী কথা। ইমোশনেলি ইণ্ডিপেণ্ডেণ্ট হৈ যাওক আপোনালোকে। এক্সপেক্টেশ্যন জিৰ'। এক্সপেক্টেশ্যন থাকিবই, ফেমিলিৰ পৰা কিবা এটা থাকিবই, যিখিনি থাকে আপোনাৰ সেইখিনি ফেমিলিয়ে ডেফিনেটলি দিয়ে আপোনাক। কিন্তু তাৰ ওপৰঞ্চি আমাৰ যেতিয়া এক্সপেক্টেশ্যন থাকিব, আমি তেতিয়া হাৰ্ট হ'ম। সৰু সৰু কথাতে আমি হাৰ্ট হৈ যাম, আমাৰ চিটুৱেশ্যনবোৰ বেয়া হ'ব, ৰিলেশ্যনশ্বিপবোৰ বেয়া হ'ব, নিজকে এটা বেয়া অৱস্থাত আমি ৰাখি দিম তেতিয়া। গতিকে এক্সপেক্টেশ্যনটো একদম জিৰ' কৰি দিয়ক। যেতিয়া আপোনাক কিবা দৰকাৰ হয়, তেতিয়া আপোনাক ফেমিলিয়ে ডেফিনেটলি আপোনাক হেল্প কৰিব, আপোনাক লগ দিব, আপোনাক পেম্পাৰ কৰিব। নিজেই অল ইন অল হ'ব পৰাকে আমি এটা ব্যৱস্থা কেলে কৰি নলওঁ? সম্পূৰ্ণ আমি মানুহ কিয় নহওঁ? সম্পূৰ্ণ এগৰাকী ওমেন কিয় হ'ব নোৱাৰো আমি? ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট। ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট আজিকালি মেক্সিমাম মহিলা ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট। 85% মহিলা ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট। সকলো কমফৰ্টেবল নহয় ঘৰৰ পৰা ওলাই যাবলৈ, সেইটো বুজি পাওঁ। বহুত এডুকেটেড মহিলা এতিয়াও ঘৰতে থাকে, ঘৰখন নিজৰ চাই, সেইটো বহুত ডাঙৰ ৰেছপঞ্চিবিলিটি, সেইটো বুজি পাওঁ। ল'ৰা ছোৱালীৰ হেল্থ, হাজবেণ্ডৰ হেল্থ, গোটেই ঘৰখনৰ চোৱা চিতা কৰা, এইটো এটা সৰু কথা, সাধাৰণ কথা একেবাৰে নহয়। আপুনি এইখিনি কৰিছে, বহুত ডাঙৰ কণ্ট্ৰিবিউট আছে আপোনাৰ গোটেই ঘৰখনত, সেইটো বুজি পাওঁ। কিন্তু আপুনি যিমানেই নকৰক কিয়, যিমানেই আপুনি কাম নকৰক কিয়, ঘৰৰ কাম কৰি আপুনি ভাগৰি নপৰক কিয়, যেতিয়ালৈকে আপুনি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট নহয়, তেতিয়ালৈকে কিন্তু আপোনাৰ ভেলু নাই। এইটো কথা জানিব। আপোনাৰ জিৰ' ভেলু, আপোনাৰ কামৰ কোনো ভেলু নাই। এতিয়া আপুনি হয়তো ক'ব পাৰে যে মই ইমান গোটেই ঘৰখন চাওঁ, মই বাহিৰত ওলাই যাব নোৱাৰো, মোৰ সময় নাই। সেইটো আপুনি ক'ব নোৱাৰে, কাৰণ কৰোণাৰ পিছৰ পৰা ডিজিটেল ৱৰ্ল্ডখন ইমান ডেভেলপ হৈ গ'ল যে প্ৰতিটো ফিল্ডতে আপুনি ডিজিটেলি কাম পাব। আপুনি খালি অলপ চাৰ্চ কৰিব লাগিব, অকমান সময় দিব লাগিব। ঘৰতে বহি আপুনি ডিজিটেলি এটা ফোন বা আপোনাৰ লেপটপৰ যোগেদি আপুনি এটা সুন্দৰ কাম কৰিব পাৰে। সেইটো আপুনি নিজে চিলেক্ট কৰিব পাৰে আপোনাৰ নিজৰ হিচাপ মতে, নিজে কিমান টাইম দিব, আপোনাৰ কি কেপাচিটি আছে, আপোনাৰ কোৱালিফিকেশ্যন কি, আপুনি কি কাম কৰিব পাৰিব, সকলো চাই মেলি পেলাই আপুনি নিজে ডিচাইড কৰি ল'ব পাৰিব যে মই এইটো কাম কৰিব পাৰিম, এইখিনি মই সময় দিব পাৰিম। মই কোৱা ধৰণৰ ইমান সহজ বাৰু কথাটো নহয়, কিন্তু আপুনি এখন চাৰ্চ কৰিব লাগিব। আপুনি যদি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, আপুনি চাবচোন, যেতিয়া আপুনি বিচাৰে তেতিয়া আপুনি কাম এটা ডেফিনেটলি পাব। আপুনি নিজৰ পৰিচয় এটাৰ কাৰণে মানুহৰ ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুব সাংঘাতিক জৰুৰী কথা। আগৰ দিন গ'ল, আগৰ দিন নাই আৰু এতিয়া। প্ৰত্যেক চব কাম, সকলোৱে সকলো কাম কৰিব পৰা হ'ব লাগে আজিকালি। সুন্দৰকে কাম এটা কৰিব পাৰে নিজৰ মতে। আপুনি ঘৰখনো চলাই থাকিলে, ঘৰতে থাকি আপুনি সুন্দৰকে নিজৰ কাম এটাও কৰিলে, তেতিয়া চাব আপোনাৰ ভেলু, আপোনাৰ নিজৰো ভাল লাগিব।
আপুনি নিজেই নিজকে ভেলু নিদিয়ে। এগৰাকী লেডিজে মই সুধোতে কৈছিলে যে আপুনি কি কৰে, তেখেতে কৈছিলে মই একো নকৰো, মই হাউচৱাইফ। তেখেতে একো নকৰা কেনেকে হ'ল বাৰু, আপুনিয়ে মোক কওকচোন। কাৰণ ইমান ডাঙৰ ঘৰখন তেওঁ চলায়, সকলোকে তেওঁ চলায়, সকলো ন্যায়কে কৰি আছে, তেওঁ কয় যে মই একো নকৰো। কাৰণ তেওঁ এইটো কাৰণেই কয়, সকলোকে দেখি আছে যে সকলোৱে কাম কৰে, তেওঁ নকৰে। ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট প্ৰায়ভাগ লেডি আজিকালি। গতিকে তেওঁৰ মনত সেইটো মানে এটা মানে কনফিডেন্টটো ল' হৈ আছে যে মই কাম এটা নকৰো, ফাইনেন্সিয়েলি মই ইণ্ডিপেণ্ডেণ্ট নহয়। চ' আপোনাৰ মনত যদি আপুনিয়ে যদি সেই ভাৱটো ৰাখি থয়, আপুনি ৰাখি থৈছে, এইটো এটা সঁচা কথা। আপুনি যিটো ভাবিছে এইটো মিছা নহয়, আপুনি সঁচা কথাই ভাবিছে, চিন্তা কৰিছে। চ' অপজিট চাইডৰ মানুহজনে আপোনাক কি বুলি ভাবিব? তেওঁতো ডেফিনেটলি আপোনাক কেতিয়াও মানে ভেলু নিদিব, যিহেতু আপুনি একো নকৰে, ঘৰতে থাকে, ঘৰৰ কামখিনি কৰে। ইমান যে ডাঙৰ ৰেছপনচিবিলিটি আপুনি নিভাই আছে, তেখেতৰ কিন্তু সেইটো আপোনাক ভেলু নিদিয়ে। চ' ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হওক, ইম'চনেলি ইণ্ডিপেণ্ডেণ্ট হওক, আৰু ফিজিকেলি ইণ্ডিপেণ্ডেণ্ট হৈ যাওক। সম্পূৰ্ণ মানুহ হোৱাটো খুব জৰুৰী। আপুনি তেতিয়া দেখিব যে আপোনাৰ হাজবেণ্ডে আপোনাক সাংঘাতিক এপ্ৰিচিয়েট কৰিছে, আপোনাৰ ল'ৰা ছোৱালীয়ে সাংঘাতিক এপ্ৰিচিয়েট কৰিছে আপোনাৰ। লাইফ ইমান সুন্দৰ, গমেই নাপাব কেনেকে গুচি গ'ল। আৰু লাইফটো খুব চুটি, বহুত দীঘলো নহয়। ইমান সৰু লাইফ এটাত খুব সুন্দৰকে হাঁহি মাতি ধুনীয়াকে কমপ্লিট মানুহ হৈ পেলাই জীয়াই থাকক। মোৰ শুভেচ্ছা থাকিলে।